বিজন বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 6 ৰ ৰেইনবো 1 যেটো আমাৰ টেক্সটবুক আছে সেই টেক্সটবুকৰ লেসনসমূহ কবিতাসমূহ বৰ্ণনা কৰি আছো আৰু লগতে সেই লেসন আৰু কবিতাসমূহৰ প্ৰশ্ন উত্তৰ কৰি আছো আৰু আজি মই লেসন টুৰ অৰ্থাৎ দা গোল্ডেন টাচ এই লেসন টুৰ অৰ্থাৎ দা গোল্ডেন টাচৰ যিখিনি প্ৰশ্ন উত্তৰ আছে তাৰ ভিডিঅ' প্ৰস্তুত কৰি আহিছো আৰু যেহেতু ভিডিঅ'সমূহ বেছি দীঘলীয়া হৈ গৈছে আৰু কথাবোৰ যদি মই একেটা ভিডিঅ'তে কৈ যাওঁ তেতিয়া হলে আপোনালোকে হয়তো বুজি নাপাব পাৰে সেইকাৰণে মই ভাগে ভাগে ভিডিঅ'সমূহ প্ৰস্তুত কৰি আছো আজি এই লেসনটোৰ পাৰ্ট 3 ভিডিঅ' হ'ব য'ত মই কোৱেশ্চন নম্বৰ 10 ৰ পৰা যিখিনি প্ৰশ্ন থাকিব সেই তাৰ উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰিম আপোনালোকে যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই আগৰ কোৱেশ্চন আনসাৰখিনি যদি আপোনালোকে চোৱা নাই তেতিয়া হলে মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত যাব তাত আপোনালোকে লিংক কিছুমান পাই যাব সেই লিংকবোৰ ক্লিক কৰিলে আপোনালোকে গোটেই ভিডিঅ'বোৰ ভালদৰে চাব পাৰিব আৰু কথাখিনি স্পষ্ট হ'ব পাৰিব তো আজি মই আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 10 ৰ পৰা এই কোৱেশ্চন নম্বৰ 10 ত কি কোৱা হৈছে এবাৰ পঢ়ি লব look at the following words they can be broken into different syllables শব্দবোৰক যেতিয়া আমি উচ্চাৰণ কৰো তাৰ syllable ভাঙি ভাঙি যদি আমি উচ্চাৰণ কৰো তেতিয়া হলে আমাৰ pronunciation আৰু spelling শুদ্ধ হ'ব read the words aloud and clap once for each syllable write down how many times you have clapped for each word a few of them are done for you তো দুটা আপোনালোকৰ কাৰণে কৰি দিয়া আছে ইয়াত লিখা আছে ফুলফিল তো ফুলফিল বুলি ক'লে আমি তাক দুটা সিলেবলত ভাগ কৰিছো এইটো কাৰণে আপুনি সক FUL ফুল বুলি কোৱাৰ লগে লগে তাৰ মাজত এটা কি আছে ভাৱেল আছে আৰু যেহেতু ভাৱেল পাঁচটা থাকে সকলোৱে জানে A E I O U তো যেটাই ভাৱেল থাকিব ভাৱেলৰ পিছত আকৌ কনসনেন্ট থাকিব পাৰে তো এই যে FUL ফুল হল এটো এটা সিলেবল তাৰছত আকৌ ফিল FI কি লিখা আছে FIL আছে গতিকে FIL ত I টো কি হয় ভাৱেল হয় সেই কাৰণে ফিল তো মানে ফুল ফিল তো কেটা সিলেবল দেখা পালো ইয়াত দুটা সিলেবল দেখা পালো যেনেকৈ ইয়াতো দিয়া আছে ম্যাজিক্যাল অৰ্থাৎ M A ইয়াত ভাৱেল কোনটো হয় A হয় সেইকাৰণে মা মানে মে আমি তেনেকৈ প্ৰনাউন্স কৰিব পাৰো GI G আৰু CAL কেল তো ইয়াতো ভাৱেল এটা আছে ইয়াতো ভাৱেল এটা আছে মুঠতে ইয়াত আমি তিনি ধৰণে সিলেবল ভাঙি প্ৰনাউন্স কৰিব পাৰো আৰু ইয়াত ক্লেপস কেটা হ'ব তিনটা হ'ব ঠিক আছে ধৰণে এই সেলিব্ৰেশন তো ইয়াতো আছে CE তো ই এটা ভাৱেল হল LE দুটা হল BRA এ এটা হল TION এটা ভালকে ইয়াত মন কৰিব TION বুলি কোৱাৰ লগে লগে IO তো লগতে আছে যদি ভাৱেল এটা বা দুটা বা তিনটা যেটাই থাকক যদি একেলগে থাকে তেতিয়া হলে হেতু এটা সিলেবল হ'ব ঠিক আছে কতকে ইয়াত কেটা সিলেবল পালো আমি চাৰিটা সিলেবল পালো আৰু ক্লেপসও চাৰিটা হ'ব তাৰ পিছত ইয়াত আপোনালোকে নেক্সট টুত চক কনস্ট্যান্টলি লিখা আছে তো ইয়াত কেটা সিলেবল আছে ইয়াত তিনটা আছে এতিয়া মই ভাৱেলৰ কথা কলো কিন্তু কিছুমান অলপ ব্যতিক্ৰম হয় যেনেকৈ কনস্ট্যান্ট তো ইয়াতো O আছে ইয়াত A আছে আৰু তো লি ঠিক আছে কনস্ট্যান্টলি তো সেইকাৰণে সিলেবল কেটা আছে তিনটা আছে ক্লেপস কেটা হ'ব তিনটা হ'ব তাৰ পিছত কলেজ এটা এই কলেজ শব্দটো আপোনালোকে ভালকে চাব ইয়াত হয়তো আপোনালোকে ভাবিব পাৰে সাৰে এটা কৈছে আমাক যেহেতু আমি ভাৱেলটো চাই তাই সিলেবল ভাঙিব লাগে তো যদি ইয়াত তিনটা সিলেবল আছে বুলি কৈ দিয়া তেতিয়া হলে ভুল হ'ব কিয় ভুল হ'ব কাৰণ ইয়াৰ লাষ্টৰ যেটো ই আছে সেই ই টো সাইলেন্ট হৈ থাকে মানে হেতু লুকাই থাকে বুলি ক'ব লাগিব তাক আমি প্ৰনাউন্স নকৰো তো ইয়াত যেতিয়া আমি সিলেবল ভাঙো কেনেকৈ ভাঙিম COL কল LEG লেজ ঠিক আছে ইয়াত ই টো সাইলেন্ট হৈ আছে তো কলেজ তো ইয়াত সিলেবল কেটা আছে দুটা ক্লেপস কেটা হ'ব দুটা যেনেকৈ ইয়াত এটো হ'ব ইয়াত আমাৰ চাৰিটা সিলেবল আছে এডুকেশন এডুকেশন তাৰমানে তো এডুকেশন বুলি আমি ক'ব লাগিব প্ৰনাউন্স কৰোতে তো ইয়াৰ সিলেবলস কেটা হ'ব চাৰিটা হ'ব আৰু ক্লেপসও চাৰিটা হ'ব যেনেকৈ এনভায়ৰনমেন্টাল আৰু এটা মান আপোনালোকে নিজে কৰি চাব আৰু ছাত্ৰ-ছাত্ৰীসকলক কৰিবলৈ দিব তেতিয়া আপোনালোকে সকলো কথাখিনি স্পষ্ট হৈ যাবগে তাৰ পিছত যেটো বি ইয়াত এটা আমাৰ ইম্পৰ্টেন্ট কথা শিকিব দিছে তো তাত কৈছে যে এতিয়া আমি এটা শব্দ লওঁ হেতু হৈছে ধইলুৱা ম্যাজিক্যাল এটা ম্যাজিক্যাল শব্দটো লোৱাৰ পিছত আমি ইয়াত প্ৰনাউন্স কৰোতে আমি কি কৰো ফাৰ্স্ট যেটো সিলেবল আছে আৰু হেতুত আমি জোৰটো বেছি দিছো অৰ্থাৎ মে তাৰ পিছত জিকেল
তাৰমানে প্ৰথমটোত বেছি জোৰ দিবলগীয়া হয় কিছুমান শব্দত মানে একেবাৰে শেষৰটোত বেছি জোৰ দিবলগীয়া হয় আৰু কিছুমান হয়তো মাজতো দিবলগীয়া হয় সো সেলিব্ৰেশন গতিকে এই ধৰণৰ যিবোৰ শব্দবোৰ আছে সেইবোৰ প্ৰনাউন্স কৰোঁতে ক'ত ষ্ট্ৰেছ দিয়া হৈছে যিসকলে ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত তেওঁলোকে অধ্যয়ন কৰি থৈছে তেওঁলোকে এইটো কথা ভালকে জানিব গতিকে আপোনালোকে পাঠদান কৰাৰ সময়ত আপোনালোকে কিছুমান কথা শিকি থব যে প্ৰনাউন্স কেনেকৈ কৰে ক'ত ষ্ট্ৰেছ দিব লাগে ক'ত ষ্ট্ৰেছ দিব নালাগে এইবোৰ প্ৰনাউন্স কৰোঁতে অলপ সাৱধানকৈ কৰিব লাগে আমাৰো বহুতখিনি ক্ষেত্ৰত তাত ভুল কুটি থাকি যায় আমিও হয়তো কিছুমান কথা ইগনোৰ কৰি দিওঁ কিন্তু পৰাপক্ষত যিমান সম্ভৱ হয় আমি শ্ৰেণী কোঠাত তেনে ধৰণেই প্ৰনাউন্স কৰিবলৈ চেষ্টা কৰিব লাগে তাৰ পিছত 11 নম্বৰ যেটো প্ৰশ্ন আছিল হে প্ৰশ্নটো ইয়াত কৈছে যে লিসেন টু দা ষ্টৰী দা টেল অফ দা টকিং কেব এণ্ড এনসাৰ দা কোৱেশ্চন অৰেলি তো এই কোৱেশ্চনখিনি অৰেলি সুধিবলৈ কৈছে টিচাৰ এজনে মানে ছাত্ৰ ছাত্ৰীসকলক এটা এই কিতাপবোৰত কি হৈছে লাষ্টৰ ফালে আপোনালোকে চাব এটা কি দিয়া আছে ধুনিয়াকে এটা ডেসক্ৰিপচন দিয়া আছে এটা ষ্টৰী ইয়াত লিখি দিছে সেই ষ্টৰীটো ভালকে পঢ়িব লাগিব শিক্ষকজনে আৰু ছাত্ৰ ছাত্ৰীসকলক বুজাই দিব লাগিব তো এই ষ্টৰীটো পঢ়াৰ পিছত ইয়াৰ যিখিনি উত্তৰ হ'ব মই সেইখিনি কৈ দিছো যদি আপোনাৰ প্ৰয়োজন হয় যে এইখিনিকো আপোনালোকে বৰ্ণনা কৰি দিব লাগে তেতিয়াহলে কমেন্ট বক্সত জনাই দিব মই পৰাপক্ষত এইখিনিকো বৰ্ণনা কৰি দিবলৈ চেষ্টা কৰিম ইয়াত আপোনালোকক প্ৰথম মানে যেতিয়া আপুনি পাঠটো পঢ়িব যেটো ষ্টৰী দিয়া আছে সেই ষ্টৰীটো পঢ়াৰ পিছত আপোনাৰ প্ৰথম প্ৰশ্নটো সুধিছে হোৱাট ট্ৰিক ডিড দা ফেৰিছ প্লে ফেৰিছ মানে হৈছে পৰিবোৰে কি কৰিছিল এটা মংকৰ ওপৰত এটা কি কৰিছিল এটা গেম খেলিছিল তেখেতক এটা শিক্ষা দিব বিচাৰিছিল তো সেই শিক্ষাটো কি আছিল তো মানে কি ট্ৰিক কৰিছিল দা ফেৰিছ ওয়ান্টেড টু ৰিয়েলাইজ সেই ফেৰিছসকলে পৰিসকলে কি কৰিছিল ৰিয়েলাইজ কৰাব বিচাৰিছিল দা ওল্ড মংক যাক তোমালোকে অলপ পিছত নামটো পাবা তেখেতৰ নাম এটাও আছে গতিকে সেই ওল্ড মংকক কি কৰিছিল যে তেওঁক ৰিয়েলাইজ কৰিব বিচাৰিছিল যে ওভাৰ প্ৰাউড অৰ বোষ্টফুল ইজ বেড মানে বেছিকৈ আমি যদি নিজৰ কামক যদি লৈ আমি যদি মানে আমি গৰাম্বিত হৈ থাকো তেতিয়া হলে সেই কথাটো বেয়া হয় সেই কথাটোকে বুজাবৰ কাৰণে চেষ্টা কৰিছিল ফেৰিছসকলে নেক্সট 2 নম্বৰ যেটো কথা কোৱা হৈছে হোৱাট লেসন ডিড দেবা লাৰ্ন তো ইয়াত ওল্ড মংকৰ কথা যেটো কথা ইয়াত লিখিছে যে ইয়াত ওল্ড মংক দিয়া আছে তো সেই ওল্ড মংক কোন হয় তেওঁৰ নামটো কি হয় দেবা তো হোৱাট লেসন ডিড দা ওল্ড মংক লাৰ্ন তো ওল্ড মংক জনে বা দেবাই কি লেসন শিকিছিল তো তাৰ যেটো এনসাৰ হ'ব সেই এনসাৰটো হৈছে দেবা লাৰ্নড এ লেসন টু বিকেম এ মোৰ humble person মানে খুব শান্তশিষ্ট বা নম্ৰ ব্যক্তি হোৱাৰ এটা কথা শিক্ষা পালে আমি নম্ৰ যে হ'ব লাগে সেই কথাটো শিক্ষা পালে তাৰ পিছতে এটা প্ৰশ্ন আছে হেটো হৈছে হোৱাট হ্যাপেন টু দা কেব আফটাৰ দা স্পেল ওয়াজ লিফটেড ইয়াৰ যেটো প্ৰশ্ন উত্তৰ হেটো হ'ব আফটাৰ দা স্পেল ওয়াজ লিফটেড দা কেব ফেল সাইলেন্ট Next যেটো কোৱেশ্চন আছে হেটো কোৱা আছে হোৱাট মেসেজ ডাজ দা ষ্টৰী কনভে এই ষ্টৰীটোৰ পৰা আমাক কি মেসেজ দিব বিচাৰিছে বা কঢ়িয়াই আনিছে কনভে মানে দিব বিচাৰিছে প্ৰদান কৰিব বিচাৰিছে তো ইয়াৰ এনসাৰটো হ'ব The story conveys us a message that we should not feel over proud of our work আমি আমাৰ কামক লৈ বেছিকৈ আমি গৌৰৱ কৰি থাকিব নালাগে we should maintain a limit on it আমি ইয়াৰ ওপৰত এটা কি ৰাখিব লাগে এটা লিমিট ৰাখিব লাগে গতিকে এইখিনি প্ৰশ্ন উত্তৰ আছিল পিছত 12 নম্বৰত এটা পোষ্টাৰ দিয়া আছে লেটস ৰিড দা পোষ্টাৰ তো এই পোষ্টাৰটো এবাৰ ভালকে চাব এই পোষ্টাৰটো এই ধৰণে দেখিলে হয়তো বুজি পোৱা নাযাব ইয়াত ওপৰতে লিখা আছে দা সানৰাইজ ক্লাব তাৰমানে সানৰাইজ ক্লাবে কি কৰিছে হয়তো কিবা এটা প্ৰগ্ৰাম এৰেঞ্জ কৰিব গৈ আছে বা কিবা এটা শো এৰেঞ্জ কৰিব গৈ আছে তো হেতু লিখা আছে মেজিক শো আৰু কে তাৰিখৰ পৰা কে তাৰিখলৈকে হ'ব এনেকৈ ধুনিয়াকে লিখা আছে আৰু কোনে এই মেজিক শোটো প্ৰদান কৰিব হেতু ইয়াত লিখা আছে আৰু কোড মেজিক শোটো হ'ব এনে ধৰণে লিখা আছে কিমান এন্ট্ৰি ফিজ আছে তো ডিসকাউন্ট কোড দিয়া হৈছে এই গুটি কথাখিনি লিখা থাকে তো ইয়াত এতিয়া আমাক যে ইউজ ইনফৰমেশন ফ্ৰম দা পোষ্টাৰ টু কমপ্লিট দা সেন্টেন্স তো ইয়াত পোষ্টাৰটোৰ পৰা আমাক এই কথাখিনি সম্পূৰ্ণ কৰিব কৈছে দা অৰ্গেনাইজাৰ অফ দা মেজিক শো কোন আছিল দা সানৰাইজ ক্লাব আছিল ঠিক আছে নে তাৰ পিছত দা শো উইল বি প্ৰেজেন্টেড বাই এটা শো কোনে প্ৰেজেন্ট কৰিছিল ইয়াত দুটা ব্যক্তিৰ নাম আছে সেই দুটা ব্যক্তিৰ নাম ইয়াত লিখি দিলে হৈ যাবগে এই মেজিচিয়ান সকলে এই শোটো কি কৰিব প্ৰেজেন্ট কৰিব
তাৰ পিছত আহিলে 3 নম্বৰতে দ্য শ্ব' উইল বি হেল্ড ফ্ৰম তো ইয়াত অৰ লিখা আছিলে তো এইটো বস্তুটো 1 মে টু 4 মে 2025 পৰা হ'ব বুলি যেহেতু ইয়াত কোৱা আছে পোষ্টাৰটোত দেখিলে আপোনালোকে গম পাব 1 to 4 মে আৰু 2025 আৰু সময়টো দিছে 4টাৰ পৰা 6 PM লৈকে ঠিক আছে নে এইখিনি বস্তু আপোনালোকে ইয়াত ভৰাই দিব লাগিব তাৰ পিছতে আকৌ কৈছে the venue for the magic show ভেনুটো কেতিয়া হ'ব ইয়াত ভেনুটো লিখা আছিল নাট্য মন্দিৰ গতিকে মই নাট্য মন্দিৰ ভৰাই দিলো the address to buy tickets online তো ইয়াত টিকেটস মানে কাটিবৰ কাৰণে অনলাইনত আপুনি পাইব কোড পাৰিব হেতু ইয়াত অনলাইনৰ যেটো এড্ৰেছ দিয়া আছে সেই এড্ৰেছটো আপোনালোকে ইয়াত লিখি দিব ঠিক আছে নে ইয়াত এড্ৰেছটো লিখি দিয়া হৈছে দেখিছে তাৰ পিছত পোষ্টাৰ আপোনালোকে লিখিবলৈ চেষ্টা কৰিব পোষ্টাৰটোত কি থাকিব লাগিব বিশেষকৈ পোষ্টাৰটোৰ নেম অফ দা প্লে কিহৰ ওপৰত তুমি পোষ্টাৰটো লিখিব গৈছা সেই পোষ্টাৰটো লিখিব লাগিব ডেট টাইম লিখিব লাগিব ভেনু কোড হ'ব মেইন ক্যাৰেক্টাৰ কি হ'ব আৰু তাৰ পিছতে লগতে এটা একেসি স্লোগান অৰ ট্যাগলাইন তাৰ মানে এটা স্লোগান লিখি দিব লাগিব এটা ট্যাগলাইন লিখি দিব লাগিব যেটো ওপৰত তুমি পোষ্টাৰ লিখিব গৈছা যেনেকৈ তুমি ওয়াটাৰ সেফটিৰ ওপৰত পোষ্টাৰ বনাইছা তো সেভ ওয়াটাৰ সেভ লাইফ তেনে ধৰণৰ এটা স্লোগান লিখি দিব পাৰা সো ইয়াত আছে টং টুইষ্টাৰ টাইমটো আমাৰ কিয় প্ৰয়োজন হয় আমাৰ কিছুমান ক্ষেত্ৰত আমাৰ প্ৰনাউন্সিয়েচনবোৰ ঠিক কৰিবৰ কাৰণে টং টুইষ্টাৰ টাইম আমি ব্যৱহাৰ কৰোঁ যেনেকৈ ইয়াত এটা টং টুইষ্টাৰ লিখা আছে আপোনালোকে পঢ়িলে বুজি পাব লিখা আছে মিষ্টিকেল মেজিচিয়ান মেক মাইটি মেজিক তো ইয়াত এই প্ৰনাউন্সিয়েচনখিনি যাতে শুদ্ধ হ'ব পাৰে তেনে ধৰণে হোৱাকে কিছুমান আমি টং টুইষ্টাৰ টাইম বনাই লওঁ যদি আপোনালোকে এনে ধৰণৰ টং টুইষ্টাৰ টাইমবোৰ যদি আপোনালোকে যদি প্ৰনাউন্স কৰোঁ বা খৰকে পঢ়ে তেতিয়াহ'লে আপোনালোকৰ ভুল হোৱাৰ সম্ভাৱনা থাকিব তো লাহে ধীৰে ধুনীয়াকৈ পঢ়িবলৈ চেষ্টা কৰিব আই ছ এ কিটেন ইটিং চিকেন ইন দ্য কিচেন তো এই ধৰণে পঢ়িবলৈ চেষ্টা কৰিব লাগিব আৰু ল'ৰা ছোৱালীবোৰক এনে ধৰণৰ যিবোৰ টাং টুইষ্টাৰ যিবোৰ আছে সেই টাং টুইষ্টাৰবোৰ আপোনালোকে লিখি ছাত্ৰ ছাত্ৰীসকলক প্ৰনাউন্স কৰিব দিব তেতিয়া কি হ'ব তেওঁলোকৰ প্ৰনাউন্সিয়েচনখিনি ধুনীয়া হ'ব ভাল হ'ব আৰু আজিলে ইমানখিনি আছিল যদি ভিডিওটো ভাল পাইছে প্লিজ শেয়াৰ এটা কৰি দিব নতুনকৈ যদি আহিছে প্লিজ সাবস্ক্ৰাইব কৰি থব যাতে পৰৱৰ্তী ভিডিওসমূহ আপোনালোকে আগতীয়াকৈ পাই যায় যদি ভিডিওটো ভাল পাইছে লাইক শেয়াৰ কমেন্ট কৰি দিব ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং